মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকক শ্ৰেণীকোঠাত লগ নোপোৱা বহুদিনেই হ'ল আৰু কেতিয়ালৈ লগ পাম তাৰো কোনো নিশ্চয়তা নাই আৰু সেইকাৰণে আমি এই ধৰণে শ্ৰেণীসমূহ আগবঢ়াই লৈ যাব লাগিব। আজি তোমালোকক এটা অধ্যায়ৰ এটা বিষয় আলোচনা কৰিবলৈ তোমালোকৰ মাজলৈ আহিছোঁ। নাগৰিকত্ব যিটো অধ্যায়, সেই অধ্যায়টিৰ এটি অংশ এখন দেশৰ নাগৰিকত্ব কেনেকৈ লাভ কৰা যায় সেই সম্পৰ্কে আমি আলোচনা কৰিম। তোমালোকে জানাই যে ৰাষ্ট্ৰ এখনৰ কাৰণে নাগৰিকত্ব বা নাগৰিকসকল এক অপৰিহাৰ্য অংগ। তোমালোকে এইটোও জানা যে এখন দেশত বাস কৰা সকলো অধিবাসীয়েই কিন্তু নাগৰিক নহয়। নাগৰিকত্ব অৰ্জন কৰিবৰ কাৰণে বা নাগৰিকত্ব লাভ কৰিবৰ কাৰণে কেনে ধৰণৰ নিয়ম নীতিৰ মাজেৰে যাব লাগিব সেই সম্পৰ্কে আজি আমি আলোচনা কৰিম। এখন ৰাষ্ট্ৰৰ নাগৰিকত্ব পাবলৈ হ'লে তিনিটা পদ্ধতি মাজেৰে যাব লাগিব। তাৰে যিকোনো এটা পদ্ধতিৰ অন্তৰ্ভুক্ত হ'লেই বা যিকোনো এটা পদ্ধতিৰে গ'লেই এখন দেশৰ নাগৰিকত্ব অৰ্জন কৰিব পাৰে। শিক্ষাৰ্থীসকল, নাগৰিকত্ব পাবলৈ তিনিটা পদ্ধতি আছে। এটি শিশুৱে যি দেশত জন্মগ্ৰহণ কৰে সেই দেশৰ নাগৰিকত্ব লাভ কৰে। বুজি পাইছানে? কিন্তু সেই ক্ষেত্ৰতো এটা কথা, সেই শিশুটিৰ পিতৃ মাতৃসকলো সেই দেশখনৰ, শিশুটিয়ে জন্ম লাভ কৰা দেশখনৰ নাগৰিক হ'ব লাগিব, অন্যথা তেওঁ সেই দেশৰ নাগৰিকত্ব লাভ কৰিব নোৱাৰে। গতিকে জন্মস্বত্ব অনুসৰি এটি শিশুৱে জন্ম হোৱাৰ লগে লগে তেওঁ যিখন দেশত বা যিখন ৰাষ্ট্ৰত জন্মগ্ৰহণ কৰে সেইখন ৰাষ্ট্ৰৰ নাগৰিকত্ব লাভ কৰিব পাৰে, যদিহে তেওঁৰ পিতৃ মাতৃ সেই একেখন দেশৰে নাগৰিক হয়। এই যে মই ক'লোঁ জন্মস্বত্ব অনুসৰি এটি শিশুৱে নাগৰিকত্ব লাভ কৰিব পাৰে, সেই জন্মস্বত্ব সম্পৰ্কীয় কথাত আকৌ দুটা নীতি আছে। এটা হ'ল তোমালোকক যে মই ক'লোঁ জন্মগত হিচাপে, আমি যে প্ৰথমতে ক'লোঁ জন্মগত হিচাপে বা জন্মস্বত্ব হিচাপে নাগৰিকত্ব লাভ কৰিব পৰাৰ কথা ক'লোঁ। এতিয়া এই জন্মস্বত্ব অনুসৰি নাগৰিকত্ব লাভ কৰাৰ ক্ষেত্ৰত দুটা নীতি মানি চলিবলগীয়া হয় বা দুটা নীতি আছে সেই সম্পৰ্কীয়। এটা হ'ল ৰক্ত সম্পৰ্কীয়, ৰক্ত মানে তেজ, তোমালোকে জানাই, ৰক্ত সম্পৰ্কীয় নীতি, আৰু আনটো হ'ল জন্মভূমি সম্পৰ্কীয় নীতি। জন্মভূমি সম্পৰ্কীয় নীতি। এতিয়া চোৱা, এই যে ৰক্ত সম্পৰ্কীয় নীতি অনুসৰি অৰ্থাৎ জন্মস্বত্বৰ ক্ষেত্ৰত ৰক্ত সম্পৰ্কীয় নীতি মানে কি, যে এটি শিশুৱে জন্ম লাভ কৰা মুহূৰ্ততেই তেওঁৰ পিতৃ মাতৃৰ দেশৰ নাগৰিকত্ব লাভ কৰে। আকৌ জন্মভূমি সম্পৰ্কীয় নীতিমতে যে যি শিশুৱে যিখন দেশত জন্মগ্ৰহণ কৰে তেওঁ সেইখন দেশৰ নাগৰিকত্ব লাভ কৰে। সাধাৰণতে কি দেখা যায়, সাধাৰণতে আমি যদি আমাৰ দেশৰ কথা লওঁ, আমাৰ দেশৰ নাগৰিক অৰ্থাৎ ভাৰতীয় নাগৰিকে ভাৰততে সাধাৰণতে বাস কৰে আৰু সেইকাৰণে সাধাৰণতে তেওঁলোকৰ সতি সন্ততিও আমাৰ ৰাষ্ট্ৰখনৰ চাৰিবেৰৰ মাজতে জন্ম হয় বাবে তেওঁলোকে কি হয়, জন্মস্বত্ব অনুসৰি নাগৰিকত্ব লাভ কৰে বা ৰক্ত সম্পৰ্কীয় নীতি অনুসৰি নাগৰিকত্ব লাভ কৰে। এই দুয়োটা নীতিয়ে সেই ক্ষেত্ৰত প্ৰযোজ্য হ'ব লগা হয় এইকাৰণেই যে জন্মভূমি সম্পৰ্কীয় নীতিটো আমি এটা কথা পাওঁ যে আমাৰ দেশত, মই যে ক'লোঁ এইমাত্ৰ যে আমাৰ দেশৰ নাগৰিকে আমাৰ দেশতেই যিহেতুকে বাস কৰে সৰহ সংখ্যকে, গতিকে তেওঁলোকৰ সতি সন্ততিও আমাৰ দেশতেই জন্ম হয় আৰু সেইকাৰণে তেওঁলোকে জন্মভূমি সম্পৰ্কীয় নীতিৰ অধীনত তেওঁলোকে আমাৰ দেশৰ নাগৰিকত্ব লাভ কৰে। গতিকে দুয়োটা নীতিয়ে আমি কি কথা গম পালোঁ যে কোনো এটা শিশু জন্ম হোৱাৰ মুহূৰ্ততেই
সেই শিশুটোৱে পিতৃ মাতৃৰ দেশৰ নাগৰিকত্ব লাভ কৰিব পাৰে আৰু তেওঁ নিজৰ জন্মভূমি সম্পৰ্কীয় নীতি অনুসৰি তেওঁ যিখন দেশত জন্ম লাভ কৰে সেইখন দেশৰ নাগৰিকত্ব লাভ কৰিব পাৰে আৰু সেই ক্ষেত্ৰত আমি দেখা পাইছোঁ যে আমাৰ দেশৰ নাগৰিকসকলে যেহেতু আমাৰ দেশৰ আশে-পাশে বাস কৰে বা আমাৰ দেশৰ চাৰিসীমাৰ আশে-পাশে বুলি নকবা চাৰিসীমাৰ ভিতৰত বাস কৰে গতিকে সেইকাৰণে তেওঁলোকে সেই ক্ষেত্ৰত সেই শিশুসকলে আমাৰ দেশৰ নাগৰিকত্ব লাভ কৰে এই দুটা নীতি কিন্তু সকলো ৰাষ্ট্ৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এই কথাটো তোমালোকে মনত ৰাখিবা সকলো দেশেই এই দুটা নীতি মানি নচলে কিন্তু কিছুমান দেশৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য হয় কাৰণে আমি এই কথাটো তোমালোকক উনুকিয়াই থলো শিক্ষাৰ্থীসকল তোমালোকে যদি মোক সোধা যে এই দুটা নীতি কোন ৰাষ্ট্ৰত মানি চলা হয় ইংলেণ্ড আমেৰিকা আৰু ভাৰতবৰ্ষৰ ক্ষেত্ৰত এই দুটা নীতি অৰ্থাৎ ৰক্ত সম্পৰ্কীয় নীতি আৰু জন্মভূমি সম্পৰ্কীয় নীতি মানি চলা হয় তোমালোকৰ নিশ্চয় এই সম্পৰ্কে ধাৰণা স্পষ্ট হৈছে এতিয়া আহিছোঁ আমি খ তাৰমানে নাগৰিকত্ব লাভ এখন দেশৰ নাগৰিকত্ব লাভ কৰাৰ কাৰণে আমি প্ৰথম কি পালোঁ জন্মস্বত্ব অনুসৰি কোনোবাই নাগৰিকত্ব লাভ কৰিব পাৰে তাৰ পিছৰটো হ'ল দ্বিতীয়টো আমি খ নম্বৰ দিছোঁ দেশীয়কৰণৰ দ্বাৰা নাগৰিকত্ব লাভ কৰিব পাৰি দেশীয়কৰণৰ যোগেদি নাগৰিকত্ব লাভৰ ক্ষেত্ৰত দেখা যায় কি জানানে যে পৃথিৱীৰ সকলো ৰাষ্ট্ৰতে বিদেশী লোকক বা সেই দেশত বহু বছৰ ধৰি বাস কৰা লোকক নাগৰিকত্ব প্ৰদান কৰা নিয়ম আছে যদি কোনো নাগৰিকে তেওঁ বাস কৰা এখন বিদেশী ৰাষ্ট্ৰটো নাগৰিকত্ব লাভ কৰিব বিচাৰে তেতিয়াহ'লে তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষক সেই সম্পৰ্কে এখন আবেদন জনাব লাগিব আৰু সেই আবেদন যদি তেওঁৰ মঞ্জুৰ হয় তেতিয়াহ'লে তেওঁ সেই নিৰ্দিষ্ট ৰাষ্ট্ৰখনৰ নাগৰিকত্ব লাভ কৰিব পাৰে আৰু এটা কথা এইখিনিতে ক'ব লাগিব যে এজন নাগৰিকে যিকোনো এখন ৰাষ্ট্ৰৰ নাগৰিকত্বহে ল'ব পাৰিব তেওঁ ধৰা এখন ৰাষ্ট্ৰৰ নাগৰিকত্বৰ বাবে আবেদন কৰিলে আৰু সেই আবেদন মঞ্জুৰ হ'ল তেতিয়া তেওঁ আগৰ যিখন ৰাষ্ট্ৰৰ তেওঁ নাগৰিক আছিলে সেই নাগৰিকত্ব কিন্তু তেওঁ কি কৰিব লাগিব সেই নাগৰিকত্ব তেওঁ বৰ্জন কৰিব লাগিব সেই নাগৰিকত্ব তেওঁ পৰিত্যাগ কৰিব লাগিব এতিয়া দেশীয়কৰণৰ ক্ষেত্ৰত দেশীয়কৰণৰ যোগেদি নাগৰিকত্ব অৰ্জন কৰিবলৈ হ'লে কেইটিমান অৰ্হতাৰ প্ৰয়োজন হয় সেই অৰ্হতা কাক লাগিব যিগৰাকী ব্যক্তিয়ে নাগৰিকত্ব লাভৰ বাবে আবেদন জনাব এতিয়া সেই আবেদন জনোৱা ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰ ভাল বুলি যিখন ৰাষ্ট্ৰৰ কাৰণে তেওঁ নাগৰিকত্ব লাভৰ কাৰণে আবেদন জনায় সেইখন ৰাষ্ট্ৰত তেওঁৰ স্বভাৱ চৰিত্ৰ আচৰণ ভাল বুলি প্ৰতীয়মান হ'ব লাগিব তাৰপিছত তেওঁ তাৰে যিকোনো ভাষাৰ ক্ষেত্ৰত তেওঁৰ এটা সাধাৰণ সম্যক ধাৰণা এটা থাকিব লাগিব তেওঁ যিখন ৰাষ্ট্ৰৰ নাগৰিক হ'বলৈ বিচাৰে আৰু তাৰ লগত আৰু কি কথা লাগিব জানানে যে ব্যক্তিগৰাকীয়ে আবেদন কৰাৰ পৰা আৰম্ভ কৰি ব্যক্তিগৰাকীয়ে যিখন ৰাষ্ট্ৰৰ কাৰণে নাগৰিকত্বৰ বাবে আবেদন কৰিব সেই আবেদন কৰিব খোজা তেওঁ নাগৰিক হ'ব বিচৰা ৰাষ্ট্ৰখনত একেৰাহে বহু বছৰ থকাৰ তেওঁৰ কি লাগিব অভিজ্ঞতা লাগিব তেতিয়াহে তেওঁ দেশীয়কৰণ পদ্ধতিৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিব পাৰিব শিক্ষাৰ্থীসকল তোমালোকে গম পালা দেশীয়কৰণৰ ক্ষেত্ৰত এগৰাকী ব্যক্তিৰ কি অৰ্হতাৰ প্ৰয়োজন হ'ব প্ৰথমতে তেওঁ যিখন ৰাষ্ট্ৰত থাকিব যিখন ৰাষ্ট্ৰত তেওঁ নাগৰিকত্ব অৰ্জন কৰিবৰ কাৰণে আবেদন কৰিব সেইখন ৰাষ্ট্ৰৰ তেওঁৰ স্বভাৱ চৰিত্ৰ আচৰণ ভাল বুলি প্ৰত্যয় জন্মিব লাগিব বা প্ৰতীয়মান হ'ব লাগিব দ্বিতীয়তে তেওঁ যিখন ৰাষ্ট্ৰত অধিবাসী হিচাপে থাকিব সেইখন ৰাষ্ট্ৰত অধিবাসী হিচাপে বহু বছৰ ধৰি বাস কৰে সেইখন ৰাষ্ট্ৰত তেওঁ বহু বছৰ একেলগে থকাৰ এটা তেওঁৰ অভিজ্ঞতা থাকিব লাগিব নাগৰিকত্ব অৰ্জন কৰিবলৈ হ'লে আৰু
সেই যিখন ৰাষ্ট্ৰৰ কাৰণে নাগৰিকত্ব অৰ্জনৰ বাবে তেওঁ আবেদন জনাব সেইখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় ভাষা সম্পৰ্কে তেওঁ সম্যক জ্ঞান থাকিব লাগিব তেতিয়াহে তেওঁ দেশীয়কৰণৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিব পাৰিব এতিয়া কথা হ'ল এই যে আমি দেশীয়কৰণৰ জৰিয়তে এগৰাকী নাগৰিকৰ অৰ্হতাৰ কথা আলোচনা কৰিলোঁ তাৰ পিছত আমি যাম যে তোমালোকে জানা যে মই ভাৰত ৰাষ্ট্ৰৰ নাগৰিক কি কাৰণে মই জন্মগতভাৱে নাগৰিকত্ব লাভ কৰিছোঁ হয়নে ঠিক সেইদৰে কিছুমানে যেনেকৈ আমি এগৰাকী ব্যক্তিৰ এইখিনিতে নাম ল'ব পাৰোঁ যে তোমালোকে সোনিয়া গান্ধীৰ নাম জানা সোনিয়া গান্ধী ভাৰতৰ নাগৰিক কেনেকৈ হৈছিলে তোমালোকে নিশ্চয় জানা যে বৈবাহিক সূত্ৰে ভাৰতীয় নাগৰিকৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন হোৱাৰ বাবে তেওঁ নাগৰিকত্ব আমাৰ দেশৰ নাগৰিকত্ব লাভ কৰিছিল বা এতিয়াও তেওঁ আমাৰ দেশৰ নাগৰিক এতিয়া কথা হ'ল যে বিবাহ সূত্ৰে দেশীয়কৰণৰ ক্ষেত্ৰত আমি নাগৰিকত্ব অৰ্জনৰ ক্ষেত্ৰত আমি কি বিবাহ সূত্ৰে নাগৰিকত্ব অৰ্জন কৰিব পাৰে কোনোবাই বৈবাহিক সূত্ৰে বা বিবাহ সূত্ৰে বা বৈবাহিক সূত্ৰে একেটাই কথা তাৰ পিছত নাগৰিকত্ব দেশীয়কৰণৰ জৰিয়তে আৰু কেনেকৈ লাভ কৰিব পাৰে চৰকাৰী চাকৰি কোনোবা নাগৰিকে যদি চৰকাৰী চাকৰি বুলি লিখিলোঁ দেই চৰকাৰী চাকৰি সূত্ৰে কোনোবা এজন ব্যক্তিয়ে এখন ৰাষ্ট্ৰৰ চৰকাৰী চাকৰিত যদি বহু বছৰ ধৰি নিযুক্তি লাভ কৰে বহু বছৰ ধৰি তেওঁ যদি চৰকাৰী চাকৰিত সেৱা আগবঢ়াই থাকে আৰু তেওঁ যদি বিচাৰে সেইখন ৰাষ্ট্ৰৰ নাগৰিক হ'বলৈ তেতিয়া সেইখন ৰাষ্ট্ৰৰ তেওঁ নাগৰিকত্ব অৰ্জন কৰাৰ সুবিধা পাব পাৰে তাৰ পিছত আহিলে আমি দুটা পালোঁ বিবাহ সূত্ৰে চৰকাৰী চাকৰি তাৰ পিছত আহিলে যে সৈনিক দলত অন্তৰ্ভুক্তিৰ জৰিয়তে কোনোবা লোকে যদি সৈনিক দলত এখন ৰাষ্ট্ৰৰ সৈনিক দলত অন্তৰ্ভুক্ত হয় আৰু সেই যিখন ৰাষ্ট্ৰৰ সৈনিক দলত তেওঁ অন্তৰ্ভুক্ত হ'ব সেইখন ৰাষ্ট্ৰৰ তেওঁ নাগৰিকত্ব লাভ কৰিব পাৰে তাৰ পিছত আৰু এটা কথা লৈ আহিছোঁ সেইটো হৈছে কি অন্য ৰাষ্ট্ৰৰ লগত চামিলকৰণ আখৰবোৰ ধৰিব পাৰিছা বুলি আশা কৰিছোঁ আৰু যে অন্য ৰাষ্ট্ৰৰ লগত এখন ৰাষ্ট্ৰ ধৰা অন্য এখন ৰাষ্ট্ৰৰ লগত চামিল হৈ গ'ল যিখন ৰাষ্ট্ৰৰ লগত চামিল হ'ব সেইখন ৰাষ্ট্ৰৰ নাগৰিকত্ব সেইসকল লোকে লাভ কৰিব তেতিয়া আকৌ তেওঁলোকে কিন্তু আগৰ ৰাষ্ট্ৰখনৰ নাগৰিকত্ব বাদ দিব লাগিব বুজি পাইছানে এইকেইটা পদ্ধতিৰ জৰিয়তে এখন দেশৰ ব্যক্তিয়ে নাগৰিকত্ব লাভ কৰিব পাৰে দেশীয়কৰণ পদ্ধতিৰ জৰিয়তে গতিকে তোমালোকে গম পালা দেশীয়কৰণৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিবলৈ হ'লে বৈবাহিক সূত্ৰৰ জৰিয়তে বা বিবাহ সূত্ৰে নাগৰিকত্ব লাভ কৰিব পাৰি সৈনিক দলৰ অন্তৰ্ভুক্তিৰে নাগৰিকত্ব লাভ কৰিব পাৰি কোনো ভূখণ্ড চামিলকৰণৰ জৰিয়তে নাগৰিকত্ব লাভ হ'ব পাৰে আৰু সম্পত্তি লাভৰ দ্বাৰাও নাগৰিকত্ব লাভ হ'ব পাৰে বা লাভ কৰিব পাৰি গতিকে তোমালোকে আজি এই ভিডিঅ'টোৰ জৰিয়তে এখন দেশৰ নাগৰিকত্ব কেনেকৈ লাভ কৰিব পাৰি তোমালোকে গম পালা পৰৱৰ্তী সময়ত আমি এইটো অধ্যায়ৰ আৰু অন্য ভিডিঅ' তোমালোকলৈ আগবঢ়াম